নমস্কাৰ, মোৰ ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। মই আচলতে এই ভিডিঅ'টিত এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। এই প্ৰশ্নটো আচলতে প্ৰায় ছোৱালীয়ে আচলতে প্ৰশ্নটোৰ সন্মুখীন হয়। মই বাৰু এতিয়ালৈকে হোৱা নাই, কিন্তু বহুতে যোনসকলে সন্মুখীন হৈছে তেওঁলোকে প্লিজ কমেণ্ট কৰিব। প্ৰশ্নটো হৈছে যে যেতিয়া এগৰাকী ছোৱালীয়ে নিজৰ মাক দেউতাকৰ আগত গৈ কয় যে দেউতা বা মা, মই এজন ল'ৰাক ভাল পাওঁ, তেওঁৰ লগত গোটেই জীৱন থাকিব বিচাৰিছোঁ, তেওঁৰ লগতে মই সংসাৰ কৰিব বিচাৰিছোঁ। তেতিয়া সেই দেউতাকজনে বা মাকজনীয়ে প্ৰথম প্ৰশ্ন এইটো কিয় কৰে যে ল'ৰাজনে কি কৰে, কিয় কিয় ল'ৰাজনে কি কৰে এই কথাটোত ইমান গুৰুত্ব দিয়া হয়। কিয় প্ৰথম প্ৰশ্নটো এইটো নহয় যে সিটোক কিমান ভাল পায়, কিমান মৰমত ৰাখিব, গোটেই জীৱন তোৰ লগত থাকিব পাৰিবনে সিটোক কেতিয়াও নথকেতো। এইবোৰ প্ৰশ্ন নুসুধি ল'ৰাজনে কি কৰে, কিয় ইমান গুৰুত্ব দি আপোনালোকে প্ৰশ্ন কৰে। ল'ৰাজনে কি কৰে এই প্ৰশ্নটোতে গুৰুত্ব দিলে আপোনাৰ ছোৱালীজনী গোটেই জীৱন সুখত থাকিব নি, সেই বুলি ভাবে নি আপুনি?